নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম মানৰ গণিতৰ ত্ৰিভুজ পাঁচটিৰ অনুশীলনী 6.5 ৰ 13 আৰু 14 নম্বৰ সমস্যা দুটা আমি আলোচনা কৰিম। 13 নম্বৰ সমস্যাটো তোমালোকে চাই লোৱা। ABC ত্ৰিভুজৰ C কোণ সমকোণ আৰু CA আৰু CB বাহু দুটা D আৰু E দুটা বিন্দু প্ৰমাণ কৰা যে A² + BD² = AB² + D²। এতিয়া মই চিত্ৰটো প্ৰথমতে আঁকি লওঁ। চিত্ৰটো আঁকি ললে তোমালোকে বুজি পোৱাত সহজ হ'ব। ইয়াত কৈছে ABC ত্ৰিভুজৰ C কোণ সমকোণ। মই C কোণ সমকোণ হোৱাকৈ মই আঁকিম। ABC ত্ৰিভুজটো মই আঁকিছো, C কোণ সমকোণ হোৱাকৈ আঁকিছো। C কোণটো ইয়াত সমকোণ। ইয়াৰ পিছত কৈছে CA আৰু CB বাহু দুটা D আৰু E দুটা বিন্দু। CA বাহুত D এটা বিন্দু আৰু CB বাহুত E এটা বিন্দু। E এটা বিন্দু প্ৰমাণ কৰা যে A² এই সংযোগ কৰি দিওঁ A² + BD²। BD সংযোগ কৰি দিছো = AB² + D²। এতিয়া মই ইয়াৰ সমাধানটো মই কৰি দিছো, তোমালোকে চোৱা। কি কৰিব দিছে সেইটো মই লিখি ললো। ABC ত্ৰিভুজৰ C কোণ সমকোণ আৰু CA আৰু CB বাহু দুটা D আৰু E দুটা বিন্দু প্ৰমাণ কৰিব লাগে যে A² + BD² = AB² + D²। এতিয়া মই প্ৰমাণটো কৰিম। এতিয়া প্ৰথমতে মই ACE এই সমকোণী ত্ৰিভুজটো লম। যেহেতু এই আছে ইয়াতে প্ৰথমতে, গতিকে মই ACE সমকোণী ত্ৰিভুজটোৰ পৰা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি মই AE² মই উলিয়াই লওঁ। ACE সমকোণী ত্ৰিভুজৰ পৰা পাওঁ A² = AC² + C²। যেহেতু C কোণটো সমকোণ, গতিকে ACE এই সমকোণী ত্ৰিভুজটোৰ এইডাল অতিভুজ হ'ব। গতিকে A² = AC² + CE²। এইটো মই দিলো নাম্বাৰ 1। ইয়াৰ পিছত আছে BD। গতিকে মই লম DCB সমকোণী ত্ৰিভুজ। DCB সমকোণী ত্ৰিভুজটো C কোণটো সমকোণ, BD অতিভুজ। গতিকে BD² = CD² + BC²। এইটো দিলো নাম্বাৰ 2। এইবাৰ আছে AB²। ACB সমকোণী ত্ৰিভুজটোৰ অতিভুজ, গতিকে মই ACB সমকোণী ত্ৰিভুজটো লম। AB² = AC² + BC²। এইটো দিলো মই নাম্বাৰ 3। এবাৰ আছে DE²। DCE সমকোণী ত্ৰিভুজটোৰ অতিভুজ, কাৰণ C কোণটো সমকোণ, গতিকে DCE সমকোণী ত্ৰিভুজৰ D ডাল অতিভুজ হ'ব। গতিকে এই সমকোণী ত্ৰিভুজটোৰ পৰা আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ CD² + CE²। এইটো দিলো নাম্বাৰ
4 এতিয়া মই a স্কয়ার প্লাস bd স্কয়ার কৰো a স্কয়ার প্লাস bd স্কয়ার a স্কয়ার প্লাস bd স্কয়ার হ'ব 1 আৰু 2 আছে গতিকে 1 আৰু 2 মই যোগ কৰি দিও 1 আৰু 2 যোগ কৰি পাও a স্কয়ার plus bd square is equal to 1 or হুপক্ষ ac square plus c square plus 2 হুপক্ষ cd square plus bc square plus bc square এটো দিলো মই নাম্বার 5 ইয়াৰ পিছত আছে ab square plus d square ab square আৰু d square ইয়াত পাম 3 আৰু 4 পাম এই দুটা মই যোগ কৰিম নাম্বার 3 আৰু নাম্বার 4 যোগ কৰি পাও ab square 3 বাওপক্ষ ab square আৰু 4 ৰ বাওপক্ষ d square is equal to 3 হুপক্ষ ac square plus bc square 4 ৰ হুপক্ষ cd square plus c square এটো মই এনেকৈ লিখিব পাৰো ab square plus d square is equal to ac square plus c লিখো c square plus cd বুলি লিখো cd square plus bc square অলপ খজাই পেলাই লিখিছো কাৰণ 5 ৰ লগত মই মিলাই দিলো এটো 6 দিলো 5 নম্বৰৰ যেটো হুপক্ষ আছিল তাৰ লগত মই মিলাই পেলাই এটো অলপ খজাই পেলাই লিখিলো এতিয়া তোমালোকে চোৱা 5 আৰু 6 এই দুটা যদি আমি তুলনা কৰো তেতিয়া হলে আমি হুপক্ষ কিটা একে পাও ac square plus c square plus cd square plus bc square একে আছে গতিকে বাওপক্ষ দুটা সমান সমান হ'ব 5 আৰু 6 ৰ পৰা পাও a square plus bd square is equal to ab square plus d square আমাক প্ৰমাণ কৰিব দিছিলে a square plus bd square is equal to ab square plus d square এতিয়া এই প্ৰমাণটো হৈ গৈছে এতিয়া তোমালোকে এই ভিডিওৰ পৰা যাতে স্ক্ৰিনশ্বট মাৰি অংকটো পাতি ল'ব পাৰা ইয়াৰ বাবে মই বৰ্ডখন তোমালোকক দেখাই দিছো ছাত্ৰছাত্ৰী সকল এতিয়া আমি 13 নম্বৰটো আমি শেষ কৰিছো এতিয়া আমি 14 নম্বৰটো চাম এতিয়া তোমালোকে 14 নম্বৰ প্ৰশ্নটো চাই লোৱা ত্ৰিভুজ ABC A বিন্দুৰ পৰা BC ৰ ওপৰত টনা লম্বই BC ক D বিন্দুত এনেদৰে সেট কৰে যে DB 3CD প্ৰমাণ কৰা যে 2AB ² 2AC ² BC ² ABC ত্ৰিভুজৰ A বিন্দুৰ পৰা BC ৰ ওপৰত AD লম্ব অঁকা হৈছে তাৰপিছত DB 3CD CD 3 গুণ এতিয়া এখিনি প্ৰমাণ কৰিব লাগে এতিয়া প্ৰমাণটো চোৱা ইয়াতে আমাক দিয়া আছে DB 3CD DB 3CD CD is equal to 1/3 of DB এটা আমি সম BC ডাল উলিয়াই চাও BC is equal to CD plus DB is equal to CD plus DB কিমান 3CD
3CD is equal to 4CD. তেতিয়াহ'লে আমি পাম CD is equal to 1/4 of BC. আকৌ BC is equal to CD plus DB. CD plus DB is equal to CD 1/3 of DB plus DB is equal to DB plus 3DB is equal to এইটো 3 1 4 4/3 DB. এতেকে DB is equal to 3/4 BC. এতিয়া মই কি উলিয়ালো CD ডাল BC কিমান অংশ হেতু উলিয়াই ললো আৰু DB BC কিমান অংশ হেতু উলিয়াই ললো আমি যেটো প্ৰমাণ কৰিব লাগে 2AB² = 2AC² + BC². গতিকে ইয়াতে যেহেতু BC ডাল আহিব BC ৰেখাখণ্ড ডাল গতিকে মই CD আৰু DB BC কিমান অংশ হেতু উলিয়াই ললো CD BC 4/1 অংশ আৰু DB BC 4/3 অংশ. এতিয়া ইয়াত আছে AB². মই এই ত্ৰিভুজটো লওঁ ADB যেহেতু AD BC ৰ ওপৰত লম্ব যে আছে ইয়াত লম্ব গতিকে এটো সমকোণ হ'ব. গতিকে ADB এটা সমকোণী ত্ৰিভুজ আৰু AB ইয়াৰ অতিভুজ. এতিয়া ADB সমকোণী ত্ৰিভুজৰ পৰা পাওঁ ADB সমকোণী ত্ৰিভুজৰ AB অতিভুজ. গতিকে AB² is equal to AD² plus DB². এটো মই AD² is equal to AB² minus DB² বুলি লিখিলো. এটো দিলো মই নাম্বাৰ 1. আকৌ ADC সমকোণী ত্ৰিভুজৰ পৰা পাওঁ AC². এই কোনটো সমকোণ ADC কোনটো সমকোণ গতিকে AC ডাল অতিভুজ AC² is equal to AD² plus CD² implies AD² is equal to AC² minus CD². এটো দিলো মই নাম্বাৰ 2. এতিয়া 1 আৰু 2 ৰ পৰা পাওঁ ওৱানৰ বাওপক্ষ AD², 2ৰ বাওপক্ষ AD². গতিকে সুপক্ষকেইটা সমান সমান হ'ব. AB² minus DB² is equal to AC² minus CD². এতিয়া আমাৰ ইয়াত আছে AB² AC² BC² এইবিলাক এই ৰেখাখণ্ডবিলাক জড়িত হৈ আছে কিন্তু ইয়াতে AB² AC² আছে কিন্তু BC নাই. গতিকে DB টোক মই BC লে মই লৈ যাম আৰু CD টোক BC লে লৈ যাম. আগতে আমি উলিয়াই থৈছো implies AB² minus DB 3/4 BC whole square is equal to AC² minus CD আমি উলিয়াই থৈছো 1/4 whole square implies AB² minus 9/16 BC² is equal to AC² minus 1/16 BC². ইয়াক বৰ্গ কৰি দিছো. এতিয়া মই বাওঁফাল আৰু সোঁফালক 16 ৰে মই পূৰণ কৰি দিম. মই 16 ৰে আটাইবিলাককে পূৰণ কৰি দিছো. 16 AB² minus 9 BC² is equal to 16 AC² minus
BC square. It is 16 AB square is equal to 16 AC square. এইটো হুফালে লৈ গলে কি হ'ব প্লাস চিন হ'ব -9 BC square to হ'ব +9 BC square আৰু এইটো BC square আছে BC square implies 16 AB square is equal to 16 AC square plus 8 BC square. 9 BC square पर BC square বিয়োগ কৰিলে 8 BC square. এতিয়া বাওপক্ষ আৰু সোপক্ষক মই 8 ৰে হৰণ কৰি দিম 8 ৰে হৰণ কৰি দিলে এটো হ'ব 2 AB square is equal to এটো হ'ব 2 AC square plus BC square. এতিয়া তোমালোকে চাই লোৱা আমি যেটো কৰিব লাগে প্ৰমাণ কৰিব লাগে যে 2AB square is equal to 2AC square plus BC square. এটা আমি প্ৰমাণ কৰিলো 2AB square is equal to 2AC square plus BC square. ছাত্ৰছাত্ৰী সকল এতিয়া আমি ইতিমধ্যে 13 নম্বৰ আৰু 14 নম্বৰ এই সমাধান দুটা কৰিলো তোমালোকে 13 নম্বৰটো ইতিমধ্যে পাতি ললা আৰু 14 নম্বৰটো তোমালোকে পাতি লব পৰাকৈ মই অলপ বৰ্ডখন তোমালোকক দেখাই দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি বহিত পাতি লবা আৰু ভিডিওটো তোমালোকে বাৰে বাৰে চাবা তেতিয়া তোমালোকে ভালদৰে আয়ত্ত কৰিব পাৰিবা এতিয়া তোমালোকে বৰ্ডখন এবাৰ চাই লোৱা ছাত্ৰছাত্ৰী সকল আজি আমি পাঠটো ইমানতে সামৰণি মাৰিব ওলাইছো ধন্যবাদ